আমি আগতেও কৈছোঁ যে খুব সৌভাগ্যৱান বুলিয়ে ভাবিছোঁ যে আমি এই জুবিন গাৰ্গৰ শেষৰ ছবিখন আমি বোকাখতীয়া ৰাইজক দেখুৱাবলৈ পাই আমি অতিকে সুখী অনুভৱ কৰিছোঁ আৰু আনন্দিতও হৈছোঁ। আৰু আমি এই গোটেই কাৰ্যসূচীটো চলাবলৈ যাওঁতে বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। যিহেতুকে আমাৰ বোকাখাতত এটা স্থায়ী হল নাই। স্থায়ী হল নথকাৰ বাবে আমি এটা ইয়াত মুকলি মঞ্চ ব্যৱস্থা কৰিবলগীয়া হ'ল আৰু এই মুকলি মঞ্চটোকে সজাই পৰাই আমি এটা নতুনত্ব দিব খুজিছোঁ। আৰু এইটো আমাৰ কাৰণে আৰু এটা ভাল খবৰ যে আমিয়ে এইটো প্ৰথম আজি আচলতে এই হলটো বা এই মুকলি মঞ্চটো আমিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু আমি গৌৰৱান্বিতও হৈছোঁ যাতে আমি জুবিন গাৰ্গৰ সেই ছবিখন যাতে ইয়াতে প্ৰদৰ্শন হৈছে, সেইটো এটা আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। আৰু আমি আশা ৰাখিছোঁ দৰ্শকৰো যথেষ্ট মৰম আছে, সঁহাৰি আছে। আৰু আমাৰ ইতিমধ্যে আমাৰ 90% টিকেট ইতিমধ্যে বিক্ৰী হৈ গ'ল, শেষ হৈছে। আৰু চাওঁ আৰু যদি দৰ্শকে সঁহাৰি জনায় তেতিয়াহ'লে আমি আৰু বঢ়াম বুলি ভাবিছোঁ। যদিও তথাপি আমাৰ কিন্তু 3 দিনৰ পাৰ্মিশ্যন আছিলে, আমি ইতিমধ্যে এদিন পাৰেই হৈ গ'ল। আৰু এতিয়া 27-28টো আছে। আজি প্ৰথম দৰ্শনী 3টা বজাত প্ৰথম দৰ্শনী আৰম্ভ হৈছে আৰু দৰ্শকৰো যথেষ্টখিনি সঁহাৰি আছে। এয়াই। আমি আগতেও কৈছোঁ যে খুব সৌভাগ্যৱান বুলিয়ে ভাবিছোঁ যে আমি এই জুবিন গাৰ্গৰ শেষৰ ছবিখন আমি বোকাখতীয়া ৰাইজক দেখুৱাবলৈ পাই আমি অতিকে সুখী অনুভৱ কৰিছোঁ আৰু আনন্দিতও হৈছোঁ। আৰু আমি এই গোটেই কাৰ্যসূচীটো চলাবলৈ যাওঁতে বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। যিহেতুকে আমাৰ বোকাখাতত এটা স্থায়ী হল নাই। স্থায়ী হল নথকাৰ বাবে আমি এটা ইয়াত মুকলি মঞ্চ ব্যৱস্থা কৰিবলগীয়া হ'ল আৰু এই মুকলি মঞ্চটোকে সজাই পৰাই আমি এটা নতুনত্ব দিব খুজিছোঁ। আৰু এইটো আমাৰ কাৰণে আৰু এটা ভাল খবৰ যে আমিয়ে এইটো প্ৰথম আজি আচলতে এই হলটো বা এই মুকলি মঞ্চটো আমিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু আমি গৌৰৱান্বিতও হৈছোঁ যাতে আমি জুবিন গাৰ্গৰ সেই ছবিখন যাতে ইয়াতে প্ৰদৰ্শন হৈছে, সেইটো এটা আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। আৰু আমি আশা ৰাখিছোঁ দৰ্শকৰো যথেষ্ট মৰম আছে, সঁহাৰি আছে। আৰু আমাৰ ইতিমধ্যে আমাৰ 90% টিকেট ইতিমধ্যে বিক্ৰী হৈ গ'ল, শেষ হৈছে। আৰু চাওঁ আৰু যদি দৰ্শকে সঁহাৰি জনায় তেতিয়াহ'লে আমি আৰু বঢ়াম বুলি ভাবিছোঁ। যদিও তথাপি আমাৰ কিন্তু 3 দিনৰ পাৰ্মিশ্যন আছিলে, আমি ইতিমধ্যে এদিন পাৰেই হৈ গ'ল। আৰু এতিয়া 27-28টো আছে। আজি প্ৰথম দৰ্শনী 3টা বজাত প্ৰথম দৰ্শনী আৰম্ভ হৈছে আৰু দৰ্শকৰো যথেষ্টখিনি সঁহাৰি আছে। এয়াই।